মহামাৰী কোভিড-19 ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে আহ্বান জনোৱা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ আজি চতুৰ্থ দিন। এই লকডাউনৰ ফলত ৰাজ্যত অতি দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সংকটে দেখা দিয়া পৰিলক্ষিত হৈছে। আজি মৰাণত অতি দৰিদ্ৰ পৰিয়ালৰ কাষত সহায়ৰ হাত লৈ থিয় দিছে অসমীয়া ঐক্যমঞ্চ মৰাণ আৰু প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰী বিশ্ববিদ্যালয় মৰাণ শাখা। অসমীয়া ঐক্যমঞ্চ মৰাণ আৰু প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰী বিশ্ববিদ্যালয় মৰাণ শাখাৰ উদ্যোগত আজি মৰাণৰ ঠেলা চালক মতিয়া ৰবিদাসকল আৰু সাফাই কৰ্মীসকলক থানা তিনিআলি কালী মন্দিৰৰ সমীপত প্ৰায় 200টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে। এই বিতৰণত অংশগ্ৰহণ কৰে ঐক্যমঞ্চৰ সভাপতি অসীম কুমাৰ বৰুৱা, সম্পাদক লোহিত গগৈ, সদস্যক্ৰমে গায়ত্ৰী বৰগোহাঁই, পৱন মৰ, মোহনলাল উপাধ্যায় আৰু নিৰ্মল সিংহ। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰী বিশ্ববিদ্যালয়ৰ মুৰব্বী বি.কে. জয়ন্তীবেহেন, ওম জৈন আৰু কৈলাশ আগৰৱালাই আৰু ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে খাদ্য সামগ্ৰী বিতৰণত সহযোগ কৰে। মৰাণ আৰু ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় যুটীয়াভাৱে আমি মৰাণত বিভিন্ন জেগাত বিচৰিত হৈ থকা যেনে নাপিত, ঠেলাৱালা, মতিয়া ইত্যাদিবিলাকক আমি আজি সাহায্য দিবলৈ আগবাঢ়ি আহিলোঁ। গতিকে আমি এতিয়া এই তিনিআলিত দিয়া হৈছে আৰু আমি কেইটামান জেগা নিৰ্দিষ্ট জেগা লৈ লৈছোঁ। আমি সেইবিলাকত মানে এই যিবিলাক মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, যিসকল মানুহ কাম কৰি খোৱা আজি ইমান দিনে কামৰ পৰা বিৰতত আছে, কাম নকৰাকৈ তেওঁলোকে চলিবলগীয়া হৈছে, সেই হেতুকে আমি আজি দুইটা সংগঠন লগ হৈ আমি তেখেতলোকক আজি প্ৰায় 200 পৰিয়ালক দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। এতিয়া এইটো আৰম্ভ হৈছে আৰু পিছত আমি কেইটামান স্থান নিৰ্ধাৰণ কৰি লৈছোঁ আৰু আমাক প্ৰশাসনে যথেষ্ট সহায় কৰিছে। আমি আজি এই কামটো কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ।